বনভূমি বুলি যদিও আমাৰ দাবী কৰিছিলে বন বিভাগে, তাতে বহুত ৰেভিনিউ ভূমি, পঞ্চায়ত ভিলেজ, ফৰেষ্ট ভিলেজ এইবোৰ কোনো বাছ বিচাৰ নোহোৱাকৈ আপোনাৰ এক ফালৰ পৰা উচ্ছেদ প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰ চলাই গৈ আছিলে নিৰ্বিচাৰ। আগতে এনেকুৱা আছিলে আপোনাৰ ধৰক এখন নটিচ বন বিভাগে দিয়ে, DFO হওক বা ৰেঞ্জাৰে হওক, যে 3 দিনৰ ভিতৰত জেগা খালী কৰি দিব লাগে আৰু নহ'লে আপোনাৰ উচ্ছেদ কৰা হ'ব বা JCB বুলডোজাৰ দি পেলাই ভাঙি দিয়া হ'ব। আইনৰ গণ্ডিৰ ভিতৰত থাকি যিকোনো একশ্যন গভৰ্ণমেণ্টে ল'ব গ'লে আপোনাৰ ধৰক যিটো ডিউ প্ৰচিডিঅ'ৰ প্ৰেছক্ৰাইব বাই ল, যিটো আইনৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ মাজেদিহে হ'ব লাগে। কিন্তু ৰাজ্য চৰকাৰে তেনেকুৱা কোনো ধৰণৰ প্ৰক্ৰিয়া ফ'ল' কৰা নাছিলে। প্ৰত্যেকজন মানুহ যাক উচ্ছেদ কৰিব তেওঁলোকৰো এজনকৈ মানুহ মাতি পেলাই তেওঁলোকৰ তথ্য পাতিসমূহ চালি জাৰি চাব লাগিব। চাই পেলাই যদি তেওঁলোকে ভাবে যে এই মানুহজন বনভূমিত আছে, তেতিয়াহ'লে তেওঁক 15 দিনৰ সময়সীমা দিব লাগিব জেগা খালী কৰিবৰ কাৰণে, আৰু নহ'লে ৰাজ্য চৰকাৰে উচ্ছেদ কৰিব পাৰিব। আৰু যদি ৰাজভূমিত থকা বুলি প্ৰমাণ হয়, তেতিয়াহ'লে গোটেই বিষয়টো ৰাজহ বিভাগলৈকে হস্তান্তৰ কৰিব লাগিব। ৰাজ্য চৰকাৰে আপোনাৰ এই গোটেই বিষয়টোক এটা বিৰাট ডাঙৰ ছাকচেছ বুলি ক'ব বিচাৰিছে তেওঁলোকে। একচুৱেলি ছাকচেছ ৰাজ্য চৰকাৰৰ কি হৈছে নাজানো, কিন্তু যিসকল আবেদনকাৰী তেওঁলোকে আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত গৈ পেলাই যথেষ্ট সকাহ পাইছে। গোটেই বিষয়টো হ'ল আমাৰ যি অসমত আপোনাৰ বনভূমি উচ্ছেদ প্ৰক্ৰিয়াটো চলাই আছিলে ৰাজ্য চৰকাৰে। আগতে এনেকুৱা আছিলে আপোনাৰ ধৰক এখন নটিচ বন বিভাগে দিয়ে, DFO হওক বা ৰেঞ্জাৰে হওক, যে 3 দিনৰ ভিতৰত জেগা খালী কৰি দিব লাগে আৰু নহ'লে আপোনাৰ উচ্ছেদ কৰা হ'ব বা JCB বুলডোজাৰ দি পেলাই ভাঙি দিয়া হ'ব। এই প্ৰক্ৰিয়াটোকে আমি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ বিভিন্ন লেখ আবেদন দাখিল কৰি আমি উৰিয়াম ঘাট বা আৰু যিবোৰ জেগাত উচ্ছেদ কৰিছিলে তাতে আমি দাখিল কৰিছিলোঁ আপোনাৰ যে এই উচ্ছেদ প্ৰক্ৰিয়াটো কোনো আইনৰ প্ৰক্ৰিয়া ফ'ল' কৰি পেলাই হোৱাগৈ নাই। গতিকে সেইটো কাৰণে আপোনাৰ এজনীয়া বিচাৰপীঠে 3 দিনৰ ঠাইত 7 দিন সময় বান্ধি দিছিলে যে 7 দিনৰ ভিতৰত খালী কৰিব লাগিব। তাতে আমি আকৌ সেই ডিভিজন বেঞ্চত আপিল কৰিছিলোঁ দুজনীয়া জাজৰ তাত। দুজনীয়া জাজেও আপোনাৰ আমাক 15 দিনৰ সময়সীমাহে বান্ধি দিছিলে আপোনাৰ, যে 15 দিনৰ ভিতৰত আমি তাতে তথ্য পাতি জমা দি পেলাই পৰ্যবেক্ষণ কৰিব, আৰু যদি আমি থাকিব নোৱাৰোঁ নেক্সট 15 দিনৰ ভিতৰত আমাক খালী কৰি যাব দিছিলে। এই গোটেই কথাখিনি লৈ পেলাই আমি মহামান্য উচ্চতম ন্যায়ালয়ত আপোনাৰ কেইখনমান আপোনাৰ স্পেচিয়েল লিভ পিটিশ্যন বুলিও কয়, ৰিট পিটিশ্যন বুলিও কয় আপোনাৰ, এই গোটেই গোচৰখিনি যেতিয়া মহামান্য উচ্চতম ন্যায়ালয়ত আমি দাখিল কৰিলোঁ, তাতে আমি আপত্তি দৰ্শাইছিলোঁ যে বনভূমি বুলি যদিও আমাৰ দাবী কৰিছিলে বন বিভাগে, তাতে বহুত ৰেভিনিউ ভূমি, পঞ্চায়ত ভিলেজ, ফৰেষ্ট ভিলেজ এইবোৰ কোনো বাছ বিচাৰ নোহোৱাকৈ আপোনাৰ এক ফালৰ পৰা উচ্ছেদ প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰ চলাই গৈ আছিলে নিৰ্বিচাৰ। গতিকে সেইটো কাৰণে যিহেতু আইনৰ গণ্ডিৰ ভিতৰত থাকি যিকোনো একশ্যন গভৰ্ণমেণ্টে ল'ব গ'লে আপোনাৰ ধৰক যিটো ডিউ প্ৰচিডিঅ'ৰ প্ৰেছক্ৰাইব বাই ল, যিটো আইনৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ মাজেদিহে হ'ব লাগে। কিন্তু ৰাজ্য চৰকাৰে তেনেকুৱা কোনো ধৰণৰ প্ৰক্ৰিয়া ফ'ল' কৰা নাছিলে। গতিকে তেতিয়া মহামান্য উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ পৰা এটা ডিটেইল গাইডলাইন বিচাৰিলে যে যিহেতু দেখা গৈছে যে আপোনালোকে কোনো প্ৰক্ৰিয়া ফ'ল' কৰা নাই, গতিকে ভৱিষ্যতে উচ্ছেদ কৰিবৰ কাৰণে কেনেধৰণৰ প্ৰক্ৰিয়া ফ'ল' কৰিব এইটো শপতনামা আকাৰে দাখিল কৰিবৰ কাৰণে মহামান্য উচ্চতম ন্যায়ালয়ে এটা অসম ৰাজ্য চৰকাৰক এটা চান্স দিছিলে আপোনাৰ, আৰু সেইটো মতেই তেওঁলোকে এখন শপতনামা দাখিল কৰি এটা ডিটেইল গাইডলাইন কোৰ্টত দাখিল কৰিছে যে এটা কমিটি কনষ্টিটিউট কৰিব ৰাজ্য চৰকাৰে। সেই কমিটিটোৱে আপোনাৰ কি কৰিব, বনভূমি কোনখিনি হয়, ৰাজভূমি কোনখিনি হয়, প্ৰথমতে সেইখিনি বিচাৰ কৰি চাব লাগিব। তাৰ পিছত আপোনাৰ প্ৰত্যেকজন মানুহ যাক উচ্ছেদ কৰিব তেওঁলোকৰো এজনকৈ মানুহ মাতি পেলাই তেওঁলোকৰ তথ্য পাতিসমূহ চালি জাৰি চাব লাগিব। চাই পেলাই যদি তেওঁলোকে ভাবে যে এই মানুহজন বনভূমিত আছে, তেতিয়াহ'লে তেওঁক 15 দিনৰ সময়সীমা দিব লাগিব জেগা খালী কৰিবৰ কাৰণে, আৰু নহ'লে ৰাজ্য চৰকাৰে উচ্ছেদ কৰিব পাৰিব। আৰু যদি ৰাজভূমিত থকা বুলি প্ৰমাণ হয়, তেতিয়াহ'লে গোটেই বিষয়টো ৰাজহ বিভাগলৈকে হস্তান্তৰ কৰিব লাগিব। গতিকে তেনেকুৱা ধৰণৰ এটা ডিটেইল গাইডলাইন দি পেলাই আপোনাৰ যোৱাকালি গোটেই গোচৰখিনি নিষ্পত্তি কৰি দিছে। এতিয়া আজি আমি দেখিছোঁ যে ৰাজ্য চৰকাৰে আপোনাৰ এই গোটেই বিষয়টোক এটা বিৰাট ডাঙৰ ছাকচেছ বুলি ক'ব বিচাৰিছে তেওঁলোকে। একচুৱেলি ছাকচেছ ৰাজ্য চৰকাৰৰ কি হৈছে নাজানো, কিন্তু যিসকল আবেদনকাৰী তেওঁলোকে আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ত গৈ পেলাই যথেষ্ট সকাহ পাইছে। কাৰণ চাওক, আপোনাৰ মাত্ৰ 3 দিনৰ সময় দিয়ে। এনেকুৱা মানুহ আমি পাইছোঁ য'ত 70 বছৰ, 50 বছৰ, 60 বছৰ, ইমান 100 বছৰীয়া মানুহ সেই জেগাত আছে, আৰু সেই জেগাসমূহ আপোনাৰ পঞ্চায়ত ভিলেজো হয়, তাতে ফৰেষ্ট ভিলেজো হয়, আৰু আপোনাৰ ধৰক তেওঁলোকে যিটো ফৰেষ্ট ৰাইটছ এক্ট আছে আপোনাৰ আণ্ডাৰ 2017, সেই ৰাইটৰো অধিকাৰী হয়। কিন্তু এই গোটেই তথ্যসমূহ চালি জাৰি নোচোৱাকৈ যিটো নিৰ্বিচাৰ আপোনাৰ উচ্ছেদ চলাই আছিলে, সেই নিৰ্বিচাৰ প্ৰক্ৰিয়াটোত মহামান্য উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিছে। গতিকে এইটো আমি ভাবোঁ আমাৰ কাৰণে এটা বিৰাট ডাঙৰ সকাহ
এনেকুৱা ধৰণৰ মানুহৰ কাৰণে এতিয়া ভৱিষ্যতে যদি উচ্ছেদ কৰিব লাগে তেতিয়াহ'লে সেই কমিটিয়ে গোটেই তথ্যসমূহ চালি জাৰি চাই পেলাই এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেদিহে উচ্ছেদ কৰিব লাগিব। মন গ'ল যে আজি গৈ পেলাই নটিচ দি পেলাই 3 দিনৰ মূৰত ভাঙি দিব, এইটো আৰু সম্ভৱ নহ'লগৈ আৰু অসমত আপোনাৰ নহয়। তেওঁ যে মন্তব্য কৰিছে ধৰক সেইটো চাওক, আপোনাৰ মই আজি মিছা কথা ক'ব পাৰোঁ বা কিন্তু কাগজে বা অৰ্ডাৰে কেতিয়াও মিছা নকয়। কাগজৰ যিটো ইণ্টাৰপ্ৰিটেশ্যন অফ জাজমেণ্ট, এই ইণ্টাৰপ্ৰিটেশ্যনটো ভেৰি ক্লিয়াৰ। এইটো এনেকুৱা নহয় যে মানে বনভূমিত অবৈধ দখলকাৰীক আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ে থাকিব দিছে, সেইটো নহয়। ৰাজ্য চৰকাৰে মানে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাটো এইটোৱেই যে ৰাজ্য চৰকাৰে নিৰ্বিচাৰভাৱে মানে মানুহক উচ্ছেদ কৰিব নোৱাৰিব। যিসকল মানুহ বনভূমিত বা থকা বুলি ৰাজ্য চৰকাৰে দাবী কৰে, প্ৰথমতেতো ডিটাৰমাইন কৰিব লাগিব যে তেওঁলোকে য'ত আছে সেইটো বনভূমি হয় নে আপোনাৰ ৰাজহ ভূমি হয়। গতিকে যদি বনভূমি হয় তেতিয়াও মানে একেচাতে উচ্ছেদ কৰি দিব নোৱাৰে। তেওঁলোকক আপোনাৰ ডিটেইল এটা অৰ্ডাৰ দিব লাগিব যে আপোনালোকে বনভূমিত আছে, গতিকে আপোনালোকক 15 দিনৰ সময়সীমা দিছোঁ, এই 15 দিনৰ ভিতৰত আপোনালোকে খালী কৰক, নহ'লে আমি উচ্ছেদ কৰিম। কিন্তু সেই 15 দিনৰ যিটো সময়সীমা, সেই সময়সীমাৰ ভিতৰত তেওঁলোকে নিশ্চয় আকৌ আইনী সাহায্যৰ কাৰণে আদালতৰ দ্বাৰস্থ বা সেই অৰ্ডাৰটোক প্ৰত্যাহ্বান জনাবৰ কাৰণে এটা সময় পাব। গতিকে সেইটো কাৰণে মানে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কি ষ্টেটমেণ্ট দিছে একজেক্টলি মই এতিয়ালৈকে গম পোৱা নাই, কিন্তু মই শুনিছোঁ ঘুনুক ঘানাককৈ যে এইটো এটা মানে বৃহৎ জয় বুলি তেওঁ মানে ক'ব বিচাৰিছে। চাওক, ইয়াতে ৰাজ্য চৰকাৰৰো জয় বুলি মই ক'ব খোজা নাই বা আমাৰ যিখিনি লিটিগেণ্ট আছিলে তেওঁলোকৰো জয় বুলি ক'ব খোজা নাই, কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ে কৈছে যে যি কৰিবা আইনৰ গণ্ডিৰ ভিতৰত থাকি কৰিব দিছে আৰু আইনক সন্মান জনাই কৰিব দিছে। তাৰমানে দি কনষ্টিটিউশ্যন ইজ সুপ্ৰিম। ইয়াতে ডিক্টেটৰশ্বিপ আৰু আৰ্বিটাৰীনেছ নচলে আপোনাৰ। সেই কথাটো মহামান্য উচ্চতম ন্যায়ালয়ৰ জাজমেণ্টত প্ৰতিফলিত হৈছে আপোনাৰ।